নমস্কাৰ সকলোকে। আজি আমি গৈ আছোঁ IPL মেটচ চাবৰ কাৰণে বৰ্ষাপাৰা ষ্টেডিয়াম। আৰু আজি আছে ৰাজস্থান ৰয়েলছ আৰু CSKৰ মাজত মেটচখন। তাৰপিছত এয়া আমি বৰ্ষাপাৰা ওচৰ আহি পাওঁতে ট্ৰেফিক জাম ষ্টাৰ্ট হৈ গৈছিলে আৰু ৰাস্তাত সকলোৱে কেৱল ধোনীৰ জাৰ্চি নাম্বাৰ 7 এইটো টি শ্বাৰ্টেই পিন্ধিছিলে। আমিও নিজেও মানে CSK বুলি নহয়, ধোনীৰ কাৰণে এটা বেলেগ মানে আৱেগ আছে আৰু ক'ব গ'লে। সেইকাৰণে আমিও এয়া আহি পেলাই গালত একদম CSK তাৰপিছত ধোনীৰ ষ্টিকাৰ এইবোৰ লগাই লৈছিলোঁ। আমাৰ লগত এজনী ভণ্টি গৈছিল, তাইকো ক'লোঁ যে মই যিহেতু লগাইছোঁ দুইখন গালত, তুমিও লগাবই লাগিব। তাইকো এয়া জোৰ জবৰদস্তি দুইখন গালত CSK লগাই দিছিলোঁ ষ্টিকাৰ। তাৰপিছত পৰিৱেশটো একচুৱেলি খুবেই ভাল লাগে, ষ্টেডিয়ামৰ ভিতৰত বুলিয়ে নহয় বাহিৰতো ভাল লাগে। আৰু এয়া দেখিছেনে আহি গ'ল ৰাজস্থান ৰয়েলছৰ প্লেয়াৰ্ছবোৰ অহা বাছ। আমি এয়া ৰাস্তাত ৰৈ পেলাই চালোঁ, দেখিলোঁ বাৰু ৰিয়ান পৰাগক দেখিলোঁ আৰু বেলেগ যিবিলাক প্লেয়াৰ্ছ আছিলে চব বাছৰ ভিতৰত গৈছিল, দেখা পালোঁ। খুব ভাল লাগিছিলে। তাৰপিছত আমি চেন্নাই ছুপাৰ কিংছৰ বাছ আহিব বুলি ৱেইট কৰিছিলোঁ, কিন্তু নহা দেখি আমি ষ্টেডিয়ামলৈ বুলি খোজকাঢ়িলোঁ। বহুত দূৰ খোজকাঢ়িব লগা হৈছিলে। খোজকাঢ়ি গৈ থাকোঁতেই তেওঁলোকৰো বাছ আহিলে, CSKৰ দেখা পালোঁ। আৰু যিহেতু আমাৰ গেট নাম্বাৰ 5 আছিলে, সেইকাৰণে অলপ দূৰ খোজকাঢ়িব লগা হ'ল। আৰু এয়া এণ্ট্ৰি কৰিয়েই আমাৰ ফুড বক্স আছিলে, একেবাৰে ফুড বক্সো লৈ ল'লোঁ আমি। ইফালে ষ্টেডিয়ামৰ ভিতৰত ছাৰা আলী খানৰ ডান্স পাৰফৰ্মেঞ্চ আৰম্ভ হৈ গৈছিলে, দেখা পালোঁ আমি। খুব ভাল লাগিছিলে। তাৰপিছত আমি বহি ল'লোঁ ভালকৈ, আৰু খুব গৰমো লাগিছিলে। দেখিছেনে ঘামি জামি অৱস্থা নাই, যিহেতু বহুত দূৰ খোজকাঢ়িব লগা হৈছিলে। এয়া ফুড বক্স যিটো দিছিলে আমাক, সেইটো আনবক্স কৰিলোঁ। ইয়াতে এটা কথা, আমি পানীৰ কাৰণে বিৰাটেই প্ৰব্লেম হৈছিলে। যদি তেওঁলোকে পানীটো প্ৰভাইড কৰে তেতিয়া ভাল হয়, কাৰণ ইমান গৰমত পানী খাব মন গৈছিলে আৰু পানী এভেইলেবল নাছিলে। ক'ল্ড ড্ৰিংকছ দিছিলে আমাক, যিটো এটা গ্লাছতে 100 ৰুপিজকৈ লৈছিলে। চ' পানীটো ফ্ৰী অফ কষ্ট একচুৱেলি প্ৰভাইড কৰিব লাগে ষ্টেডিয়ামৰ ফালৰ পৰা। নেক্সট টাইম তেওঁলোকে সেইটো কথাত মন দিলে অলপ ভাল হয়। আৰু ফুড বক্সটো এইখিনিয়ে আছিলে, স্নেক্স আছিলে, ঠিকেই আছিলে, বেয়া নহয়। মই ভাবিছিলোঁ চব কিবা পোলাও চোলাই দিছে, মিঠাই পোলাও চোলাও একো নাই, সমোচাটোৱে দিলে আৰু মোৰ ফেভৰেট। আৰু এয়া ইনিংছ ব্ৰেকত এটা লাইট শ্ব' হৈছিলে, যিটো খুবেই ধুনীয়া। গোটেই ষ্টেডিয়ামখন লাইটৰ মানে ডেক'ৰেশ্যন হৈছিলে। এই লাইটিং শ্ব'টো চাই খুবেই ভাল লাগিলে। আৰু খেলখনটো কি হ'ল আপোনালোকে এতিয়ালৈকে ৰিজাল্ট গম পায়ে গ'ল, আৰু CSK হাৰিলে, সেইকাৰণে অলপ মনটো বেয়া লাগিছে। কিন্তু যিয়ে নহওক এইবিলাকতো এণ্টাৰটেইনমেণ্টৰ কাৰণেই হয়। তাৰপিছত আৰু একো ৰেকৰ্ড কৰা নহ'ল। কেইখনমান ফটো উঠিছিলোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আজিলৈ আহিছোঁ। ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। বাই।